আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো মৰণী কাশ্যপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কাইলৈ আৰু পৰহিলৈ দুদিনীয়া সূচীৰে তেজপুৰত উপস্থিত থাকি কেইবাটাও চৰকাৰী কাৰ্যসূচীত ভাগ ল'ব ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত 2024 বৰ্ষৰ বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীতে বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক 2024 বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰা হ'ব তদুপৰি অসমৰ কলা সংস্কৃতি সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা 9 গৰাকী ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজানপীৰ বঁটা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হ'ব আনহাতে 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটা চলিত বছৰৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা সংগীত শিল্পী শাশ্বতী ভট্টাচাৰ্যক অমৰপ্ৰভা দাস বঁটা শিক্ষয়িত্ৰী তথা শিল্পী বন্দনা দত্তক চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা বিশিষ্ট সমাজসেৱিকা ডঃ সুনীতা চাংকাকতিক আৰু মামনি ৰয়ছম গোস্বামী বঁটা বিশিষ্ট সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকাক প্ৰদান কৰা হ'ব একেদৰে চলিত বছৰৰ চৈয়দ আব্দুল মালিক বঁটা সাহিত্যিক জয়ন্ত মাধৱ বৰাক আহমদ আলী বাছকান্দি বঁটা তৰেণ চন্দ্ৰ বড়োক গণেশ গগৈৰ বঁটা বিশিষ্ট কবি আনিজ উজ জামানক আৰু বীৰ ৰাঘৱ মৰাণ বঁটা সাহিত্যিক সমাজসেৱী জীৱেশ্বৰ মোহনক প্ৰদান কৰা হ'ব এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সেইদিনা দিনৰ 10 বজাৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু কবিতাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে মুখ্যমন্ত্ৰী শ্ৰী শৰ্মাই পৰহিলৈ পুৱা 6:30 বজাত তেজপুৰৰ চাৰ্চফিল্ডত 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে তেজপুৰ জিলা পুথিভঁৰালৰ সন্মুখত স্থাপন কৰা স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায়ৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিও আনুষ্ঠানিকভাৱে মুকলি কৰিব ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে কিছুদিন ধৰি একেৰাহে হৈ থকা বৰষুণৰ ফলত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যখনৰ 15খন জিলাৰ কমেও 470খন গাঁও বানৰ কবলত পৰিছে এই বানত 1,60,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 15খন জিলাত স্থাপন কৰা 43টা আশ্ৰয় শিবিৰত 5,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে জিলা প্ৰশাসনসমূহে প্ৰায় 18,000 লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিছে ইপিনে ৰাজ্যখনত কালি পুনৰ এজন লোকে বানৰ ফলত প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 26লৈ বৃদ্ধি হৈছে ইফালে কৰিমগঞ্জ জিলাত ইংলাৰ বজাৰৰ সমীপৰ বেণ্ডাৰগুল গাঁৱত যোৱা নিশা হোৱা ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰে 5জন লোকৰ মৃত্যু হয় নিশা প্ৰায় 12:30 বজাত হোৱা এই ভূমিস্খলনত প্ৰাণ হেৰুওৱা লোককেইজনক ৰহিমুন্নেছা চাহিদা খানম জাহিদা খানম হামিদা খানম আৰু মেহেদী হাছান বুলি চিনাক্ত কৰা হৈছে ভূমিস্খলনৰ বাতৰি পোৱাৰ লগে লগে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আপদা মিত্ৰ দলৰ সদস্যসকলে ঘটনাস্থলীলৈ গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ইপিনে জিলাখনৰ আয়ুক্তৰ এটা নিৰ্দেশযোগে বানৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান আজি আৰু কাইলৈ বন্ধ ঘোষণা কৰে লংগাই আৰু কুছিয়াৰা নৈৰ জলপৃষ্ঠৰ বৃদ্ধি পোৱাৰ লগতে বৰষুণ অব্যাহত থকাৰ বাবে ন অঞ্চল প্লাবিত হোৱাৰ আশংকা কৰি এই বন্ধ ঘোষণা কৰা হৈছে অৱশ্যে পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলাখনৰ বান প্ৰস্তুতি সম্পৰ্কত এখন বৈঠক অনুষ্ঠিত হয় বৈঠকৰ অন্তত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াই কদম ৰাজহ চক্ৰৰ অধীনৰ আৰ্হি সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে চিঙিয়ানৈৰ মথাউৰি পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে বাৰিষাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙাৰ জীৱ জন্তুসমূহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে গোলাঘাট জিলা পৰিবহণ বিভাগে বিশেষ পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ কাষেৰে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 7টা মুখ্য স্থানত সেন্সৰ কেমেৰা স্থাপন কৰিছে ইয়াৰ জৰিয়তে প্ৰতি ঘণ্টাত 40 কিলোমিটাৰতকৈ বেগেৰে অঞ্চলটো পাৰ হোৱা বাহন নিৰীক্ষণ কৰি জৰিমনা বিহা হ'ব তদুপৰি গোলাঘাট জিলা পৰিবহণ বিভাগৰ বিধি বলবৎকাৰী দলে সকলো যান বাহনৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে এনে কৰিডৰত যাতে কোনো বাহন ৰখাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে শক্তিপীঠ কামাখ্যা ধামত অহা 22 জুনৰ পৰা দেশ বিদেশৰ অগণন ভক্তৰ সমাগমেৰে অম্বুবাচী মেলা অনুষ্ঠিত হ'ব এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে অসম চৰকাৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে অহা 22 জুনৰ পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব 26 জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা 6 বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব সমিতিয়ে প্ৰকাশ কৰা মতে 21 জুনৰ পৰা 30 জুনলৈ কোনো ধৰণৰ VVIP প্ৰৱেশ পত্ৰৰ ব্যৱস্থা নাথাকিব একেদৰে 26 জুনৰ পৰা 27 জুনলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব এতিয়া বাতৰি ইমানতে অন্ত পৰিল